লেবৰ বাবে এবিডিএম মিডমাষ্টাৰৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষত আপুনি এবিডিএমৰ অধীনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰীক্ষাগাৰৰ সচৰাচৰ উদ্বেগবোৰ বুজিবলৈ আৰু সমাধান কৰিবলৈ সক্ষম হ'ব। আৰম্ভ কৰোঁ আহক। পৰীক্ষাগাৰৰ 4টা বিস্তৃত উদ্বেগ থাকিব পাৰে। পৰীক্ষাগাৰবোৰ ৰোগী আৰু পৰীক্ষাগাৰৰ তথ্যৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। পৰীক্ষাগাৰবোৰ চিন্তিত যে এবিডিএম সক্ৰিয় লেব মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম লিমিছ গ্ৰহণ কৰাৰ ফলত ব্যয় বৃদ্ধি হ'ব পাৰে। পৰীক্ষাগাৰবোৰ অতিৰিক্ত জনশক্তি প্ৰয়োজনীয়তা আৰু লিমিছৰ সৈতে সম্পৰ্কিত ব্যয়ৰ বিষয়ে চিন্তিত। ৰোগীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অনুসৰণ কৰা যেনে কেটাৰ কৰা ৰোগীৰ সংখ্যা সংগ্ৰহ কৰা মাচুল আদিৰ বিষয়ে পৰীক্ষাগাৰবোৰ অস্বস্তিত আছে। আহক আমি এই প্ৰতিটো উদ্বেগ বিতংভাৱে সমাধান কৰোঁ আহক। পৰীক্ষাগাৰবোৰ ৰোগী আৰু তথ্যৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। লিমিছ এপ্লিকেশ্যনবোৰত বহুতো সুৰক্ষা সুবিধা আছে যেনে এক্সেছ নিয়ন্ত্ৰণ আৰু ডাটা এনক্ৰিপশ্যন যি পৰীক্ষাগাৰ আৰু ৰোগীৰ ৰেকৰ্ড সুৰক্ষিত কৰে। এই উদ্বেগবোৰ সমাধান কৰিবলৈ আয়ুষ্মান ভাৰত ডিজিটেল পৰিস্থিতিতন্ত্ৰই বিভিন্ন সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিছে। এই পদক্ষেপবোৰত শক্তিশালী ডাটা এনক্ৰিপশ্যন প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰণ প্ৰমাণীকৰণ প্ৰণালী আৰু কঠোৰ গোপনীয়তা নীতি অন্তৰ্ভুক্ত থাকিব পাৰে। ৰোগী আৰু পৰীক্ষাগাৰৰ তথ্যৰ গোপনীয়তা আৰু অখণ্ডতা নিশ্চিত কৰিবলৈ লিমিছৰ দৰে এই সুৰক্ষা প্ৰটোকলবোৰ পালন কৰিব লাগিব। দ্বিতীয়তে পৰীক্ষাগাৰবোৰ চিন্তিত যে পৰীক্ষাগাৰ ব্যৱস্থাপনা তথ্য প্ৰণালী গ্ৰহণ কৰাৰ ফলত ব্যয় বৃদ্ধি হ'ব পাৰে। যদিও লিমিছ ৰূপায়ণৰ বাবে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ক্ৰয় কৰিবলৈ আৰু লিমিছ এপ্লিকেশ্যন ইনষ্টল কৰাৰ বাবে প্ৰাৰম্ভিক বিনিয়োগৰ প্ৰয়োজন হ'ব পাৰে। যদিও লিমিছৰ ৰূপায়ণৰ সৈতে প্ৰাৰম্ভিক ব্যয় সম্পৰ্কিত থাকিব পাৰে পৰীক্ষাগাৰবোৰ প্ৰয়োজনে দীৰ্ঘম্যাদী ব্যয় সঞ্চয়ৰ সৈতে লাভান্বিত হ'ল। উদাহৰণস্বৰূপে কাগজপত্ৰ আৰু মেনুৱেল ৰেকৰ্ড কিপিং হ্ৰাস কৰি লিমিছৰ দৰে প্ৰশাসনিক বোজা হ্ৰাস কৰিব পাৰে যাৰ ফলত উৎপাদনশীলতা বৃদ্ধি হ'ব। লিমিছ বিক্ৰেতাসকলৰ সৈতে মুখ্য লিমিছ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰিবলৈ আৰু লিমিছ বিক্ৰেতাসকলক চিকিৎসক আৰু পৰীক্ষাগাৰৰ প্ৰয়োজনীয়তা ভালদৰে পূৰণ কৰিবলৈ তেওঁলোকৰ সামগ্ৰী উন্নত কৰাত সহায় কৰিবলৈ কাম কৰি আছে। তৃতীয়টো পৰীক্ষাগাৰবোৰ অতিৰিক্ত জনশক্তিৰ প্ৰয়োজনীয়তা আৰু লিমিছ প্ৰয়োগৰ সৈতে সম্পৰ্কিত ব্যয়ৰ বিষয়ে চিন্তিত। পৰীক্ষাগাৰবোৰে আৰম্ভণিতে তেওঁলোকৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াত সংযম বিনিয়োগ কৰিব লাগিব আৰু তেওঁলোকক লিমিছ এপ্লিকেশ্যন কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ সজ্জিত কৰিব লাগিব। এক সমাজৰ ভিতৰত লিমিছ ব্যৱহাৰে পৰীক্ষাগাৰৰ কৰ্মচাৰীসকলক দ্ৰুত আৰু দক্ষ প্ৰকাৰে কাম কৰিবলৈ সক্ষম কৰে সামগ্ৰিক দক্ষতা উন্নত কৰে আৰু সামগ্ৰিক ব্যয় হ্ৰাস কৰে। শেষত পৰীক্ষাগাৰবোৰে ৰোগীৰ সৈতে তেওঁলোকৰ ব্যস্ততাৰ ট্ৰেকিং যেনে কেটাৰ কৰা ৰোগীৰ সংখ্যা সংগ্ৰহ কৰা মাচুল আদিৰ বিষয়ে অস্বস্তিবোধ কৰে। এবিডিএম ৰোগীৰ সংখ্যা আদায় কৰা মাচুল বা ব্যক্তিগত স্তৰত কৰা পৰীক্ষাৰ বাবে ডিজাইন কৰা হোৱা নাই আৰু কৰিব নোৱাৰে। সেয়েহে এবিডিএমৰ পৰীক্ষাগাৰৰ এই মডিউলটোৰ শেষলৈ আহিছোঁ। এই মডিউলটোত আমি এবিডিএম ব্যৱহাৰ কৰাৰ বিষয়ে পৰীক্ষাগাৰৰ সচৰাচৰ উদ্বেগবোৰ সমাধান কৰিছিলোঁ আৰু এবিডিএমে কেনেদৰে এই উদ্বেগবোৰ সমাধান কৰে। এবিডিএমৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিএম ৱেবছাইট চাওক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।